আজি আমাৰ যোনটো জেনেৰেশ্যন আছে, আমাৰ জেনেৰেশ্যনে নৰ্মেলাইজ কৰি লৈছে ধপাত, চিগাৰেট ইত্যাদি সেৱন কৰা। তাৰে কাৰণে আমি ষ্ট্ৰীট এক্টলৈ ওলাই আহিছোঁ, যাতে আমি আমাৰ জেনেৰেশ্যন বা আমাৰ ইউথ হওক ইহঁতখিনিক সজাগ কৰা, ইহঁতখিনিক কোৱা যে এইখিনি আমাৰ বাবে ভাল নহয়, বা ধপাত সেৱন কৰা, চিগাৰেট সেৱন কৰা আমাৰ কাৰণে ভাল নহয়। আমাৰ জেনেৰেশ্যনে কি কৰে, এইটো বহুত নৰ্মেলাইজ কৰে, নৰ্মেলাইজ নহয় কুল বুলি ভাবে, গুটখা খাওঁতে বা চিগাৰেট ইত্যাদি খাওঁতে। সেইকাৰণে আমি আমাৰ বাটৰ নাটৰ জৰিয়ে আমি আমাৰ ইউথক সজাগ কৰিব ওলাইছোঁ যে এইখিনি আমাৰ কাৰণে কিমান বেয়া। আচলতে আমাৰ এণ্টি টবাকো এটা প্ৰগ্ৰাম চলি আছে গোটেই বিশ্বনাথ জিলাতে, লগতে গোটেই অসমতে, লগতে গোটেই ভাৰততে এটা প্ৰগ্ৰাম চলি আছে যে টবাকো ফ্ৰী ইউথ কেম্পেইন 2.0, ধপাতমুক্ত মানে যুৱ মানে প্ৰগ্ৰাম যিটো এইটো চলি আছে গোটেই ভাৰততে। তাৰে অংশ হিচাপে আমি আজি বিশ্বনাথ মহাবিদ্যালয়ৰ আমি সন্মুখত আজি এখন বাটৰ নাট আমি অনুষ্ঠিত কৰিলোঁ বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰু প্ৰশাসনৰ মানে সহযোগত। ইয়াৰ উদ্দেশ্য হ'ল যে আমাৰ যুৱ প্ৰজন্মক ধপাতৰ অপকাৰিতাৰ বিষয়ে সজাগ কৰি তোলা, আৰু আমাৰ এই বিশ্বনাথ মহাবিদ্যালয়তে আমি প্ৰথম আৰম্ভ কৰিলোঁ। আজি আমাৰ 5 ঠাইত আমি আৰম্ভ কৰিম এই প্ৰগ্ৰেমটো, ষ্টেট প্লেটো। তাত আমি ধপাতৰ কুপ্ৰভাৱবিলাক তেওঁলোকে ধুনীয়াকৈ আমাৰ পৰিচালক ডাঙৰীয়াই দাঙি ধৰিছে, বাটৰ নাটৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলেও ধুনীয়াকৈ পাৰফৰ্মেঞ্চ কৰিছে। গতিকে এই প্ৰগ্ৰেমটো আমি আজি বিশ্বনাথত আৰম্ভ কৰিলোঁ, হয়তো আমি বেলেগ ঠাইলৈকো আমি গহপুৰ বা চতিয়া ছাইডলৈও আমি পিছলৈ সম্প্ৰসাৰিত কৰিম। আমাৰ অসম চৰকাৰৰ ধপাত নিয়ন্ত্ৰণ যি বৰ্ড আছে, আমাৰ তেখেতৰ নডেল বিষয়া, আমাৰ চিকিৎসা বিভাগ, আমাৰ আৰক্ষী প্ৰশাসনৰ সহযোগত আজি আমি আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শচীন্দ্ৰ শৰ্মাই লিখা বাটৰ নাট ইয়াত মঞ্চস্থ কৰা হ'ল। আমাৰ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে। আচলতে ড্ৰাগছৰ কৰাল গ্ৰাসত বিশেষকৈ ধপাতৰ যি ভয়াৱহতা, ধপাতে আমাৰ জীৱনত কি ধ্বংস মাতি আনিব পাৰে, সেই কথাটো যুৱ সমাজক আচলতে আমি খুব ভালদৰে এতিয়াও আমাক লাগে যে আমি দিব পৰা নাই। সেই উদ্দেশ্য আগত ৰাখি আমাৰ যুৱ প্ৰজন্মক যাতে ধপাতৰ পৰা আমি কেনেকৈ তেওঁলোকক ৰক্ষা কৰিব পাৰোঁ, ধপাতৰ প্ৰভাৱৰ পৰা কেনেকৈ মুক্ত কৰিব পাৰোঁ, সেইটো আচলতে তেওঁলোকক এটা বাৰ্তা দিবৰ কাৰণে বাটৰ নাট মঞ্চস্থ কৰা হৈছে। আৰু এই ক্ষেত্ৰত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আমাৰ বিষয়ববীয়াসকলে ভাল উদ্যোগ লৈছে, মই তেখেতসকলৰ শলাগ লৈছোঁ। আৰু বিশেষকৈ আমাৰ চিকিৎসক, আমাৰ নডেল বিষয়া নিপেন শইকীয়া ডাঙৰীয়াই যিকোনো অনুষ্ঠান আমাৰ মহাবিদ্যালয়ৰ পৰা যি আৰম্ভ কৰাৰ এটা তেখেতে প্ৰচেষ্টা লৈছে, তেখেতকো মই শলাগ লৈছোঁ। আৰু এই বাটৰ নাট মঞ্চস্থ কৰোঁতে আচলতে সকলোৰে সহায় সহযোগিতাৰ প্ৰয়োজন। আমাৰ বিশ্বনাথ আৰক্ষী প্ৰশাসনৰ হৈ আমাৰ মাজত আছে আমাৰ পৱন গায়ন ডাঙৰীয়া, তেখেত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, তেখেতৰো আমি শলাগ লৈছোঁ। আৰু আমি ভাবোঁ যে এনেধৰণৰ আমাৰ আচলতে বৌদ্ধিক পৰিমণ্ডলতো শিক্ষানুষ্ঠানসমূহে কিছুমান কৰণীয় কাম আছে, সামাজিক দায়বদ্ধতা আছে। সেই সামাজিক দায়বদ্ধতাক সাৰোগত কৰিহে আমি এনেধৰণৰ পদক্ষেপ আগত লৈছোঁ, আৰু অনাগত দিনত আমি এইবোৰ কাম কৰি যাম। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।